Welcome to Hawk Educare YouTube channel. লৈ আহিছো Mathematics Class 7 New Book অনুশীলনী 4.3 question number 8, 9 আৰু 10 আমি আজিৰ ভিডিঅ'ত এই তিনিটা প্ৰশ্ন সলভ কৰিম আগৰ প্ৰশ্নবোৰ ইতিমধ্যে আগৰ ভিডিঅ'ত সলভ কৰা হৈছে যদি আপোনালোকে এতিয়াও চোৱা নাই চাই ল'ব পাৰে তো আহক প্ৰথমতে লৈছো question number 8 তো ইয়া question number 8 কি কৈছে দুই অংক বিশিষ্ট সংখ্যা এটাৰ দহকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ 3 গুণ সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰি পোৱা নতুন সংখ্যা আৰু মূল সংখ্যাটোৰ সমষ্টি 88 হলে মূল সংখ্যাটো নিৰ্ণয় কৰা তো আমি প্ৰশ্নটো ভালদৰে বুজি ল'ব লাগিব মনত ৰাখিব দুই অংক বিশিষ্ট সংখ্যাৰ প্ৰশ্ন ক্লাছ 10 লৈকে পাব আৰু বহু ষ্টুডেন্টৰ এটো এটা ডাঙৰ এটা চ্যালেঞ্জিং ম্যাথছ হৈ থাকে বুজি পোৱাত অলপ টান হয় বহু ষ্টুডেন্টৰ কাৰণে তো আমি প্ৰথমতে এই অংকটোৰ কি কৰো কনসেপ্টখিনি আগতে ক্লিয়াৰ কৰি লওঁ হয়তো অলপ সময় ল'ব অংকটো আৰম্ভ কৰাৰ আগত দুই অংক বিশিষ্ট সংখ্যা আসলতে কি কেনেকৈ গঠন হয় সেইখিনি যদি আমি বুজি পাওঁ তেনেহলে আমাৰ এই অংক সলভ কৰাটো বা সমাধান কৰাটো একেবাৰে সহজ হৈ পৰিব ঠিক আছে তো আমি কিছুমান এক্সাম্পলৰ সৈতে এইটো আগতে বুজি লৈছো এটা দুই অংক বিশিষ্ট যিকোনো এটা সংখ্যা আপোনালোকে লৈ লওক যিকোনো ল'ব পাৰে তো কওকচোন এটা নম্বৰ তো মই ধৰি ললো 89 লওঁ ঠিক আছে তো এটো এটা সংখ্যা হয় কিন্তু কেইটা অংক আছে দুটা অংক আছে এটা দুটা আৰু দুই অংক বিশিষ্ট সংখ্যাৰ অংকত মনত ৰাখিব দুটা টার্ম ইম্পৰ্টেন্ট টার্ম পাব এটা পাব একক আনটো পাব দহক আৰু এই একক দহকৰ যেটো কনসেপ্ট এইটো আপুনি কত পাব অকল দুই অংক বিশিষ্ট সংখ্যাতে পাব তাৰে এককৰ ঘৰৰ অংক কোনটো হোফালে যেটো থাকে এইটো কি থাকে এককৰ থাকে নিশ্চয় বুজি পাইছে আৰু বাওফালে যেটো থাকে হেতু দহক তো এইটো আমাৰ সংখ্যা হে এই সংখ্যাটো গঠন হৈছে এটা বেলেগ এটা গঠনৰ পৰা বা এটা ফৰমেটৰ পৰা এইটো সংখ্যা গঠন হৈছে ঠিক কিন্তু এটা ফৰ্মুলাৰ জৰিয়তে ই গঠন হৈছে এনে হোৱা নাই ফৰ্মুলাটো বা গঠনটো কি আমি এনেকে লিখো মূল গঠন বা ইয়াৰ মূল যেটো সংখ্যা এইটো আছিল কেনেকুৱা মূল সংখ্যা বা মূল গঠন আছিল আসলতে কি যে এককৰ ঘৰৰ অংকটো যেটো আছে এককৰ স্থানত হেইটো আমি আগতে লিখিম এটা প্লাস দিম এইটো সোফালে থাকে দহকৰ ঘৰৰ অংকটো লিখিম 8 মনত ৰাখিব এককৰ ঘৰৰ অংকৰ লগত সদায় এটা 1 পূৰণ হৈ থাকে যেটো আমি নিলিখিলেও হয় আৰু দহকৰ ঘৰৰ অংকটোৰ লগত সদায় এটা 10 পূৰণ হৈ থাকে এইটোই আছিল মূল সংখ্যা মূল গঠন ইয়াৰ পৰাই গঠন হৈছে আমাৰ 89 ঠিক আছে কেনেকৈ হৈছে চাওক 8 আৰু 10 পূৰণ কৰিলে 80 হয় যোগ আছে কিমান 9 এতেকে 80 প্লাস 9 কিমান হৈছে 89 হৈছে নিশ্চয় বুজি পাইছে কেনেকৈ গঠন হৈছে এই গঠনটোই আপোনালোকে মনত ৰাখিব লাগিব গোটেই জীৱন লাগিব ঠিক আছে তো আমি কি কৰিম যে এককৰ ঘৰৰ অংকটো লৈ প্লাই লিখি প্লাই প্লাস এটা দিম ইয়াৰ লগত এটা 1 থাকে নি লিখিলো হয় ঠিক আছে কিন্তু দহকৰ ঘৰৰ যেটো অংক আছে তাৰ লগত আমাৰ 10 পূৰণ থাকিবই লাগিব এতিয়া ইয়াৰ পৰা আমি আমাৰ যেটো মূল অংকটো আছে সেইটোৰ পৰা এটা অলপ কনসেপ্টটো বুজি লওঁ যে আমাৰ কি কৈছে দুই অংক বিশিষ্ট সংখ্যা এটাৰ দহকৰ ঘৰৰ অংকটো এইটো দহকৰ ঘৰৰ ধৰি লোৱা হৈছে এককৰ ঘৰৰ অংকটো 3 গুণ এতিয়া এককৰ ঘৰৰ অংক দিয়াই নাই তাৰে দহকৰ ঘৰটো 3 গুণ এই এককৰ ঘৰৰ অংকটো যদি আমি ধৰি লওঁ x তেনেহলে সেই মতে দহকৰ ঘৰৰ অংকটো কি হৈ যায় 3 গুণ হৈ যায় অৰ্থাৎ 3x হৈ যায় এইটো হল আমাৰ এককৰ ঘৰৰ অংক এইটো হল দহকৰ ঘৰৰ অংক এতিয়া সংখ্যাটোৰ ফৰমেট কি হ'ব সংখ্যাটোৰ ফৰমেট এইটো হ'ব নিশ্চয় তো x ৰ ঠাইত যেহেতু 9 ৰ ঠাইত x লিখিছো এককৰ আৰু দহকৰ 8 ৰ ঠাইত 3x লিখিছো সেইমতে এই 9 ৰ ঠাইত আমি কি লিখিম x লিখিম প্লাস দহকৰ ঘৰৰ অংকটো আমি কিমান পাইছো 3x পাইছো আৰু তাৰ লগত এটা 10 পূৰণ হৈ থাকিব এইখিনিয়ে হৈছে আসল কাম এইখিনি কৰিব পাৰিলে মানে আপোনাৰ যেটো অংক আছিল সলভ এতিয়া আৰামত হৈ যাব কোনো প্ৰবলেম নাই ঠিক আছে তো এইখিনি আমি পাই গলো আমাৰ সংখ্যা গঠন কৰাৰ নিয়মটো পাই গলো এতিয়া এই এনেকুৱা এটা ক্যালকুলেশন পাম আমি এই ক্যালকুলেশনটো কৰি ল'ব পাৰে কেনেকুৱা যে 10 আৰু 3 মাল্টিপ্লাই কৰিলে 30 এটা x আছে x টো থাকি যাব প্লাস x সমান সমান কি কৈছে 30x plus 1x কিমান হ'ব 31x এইটো মেথডত আৰু এটা সমস্যা আছে যেটো কি কোৱা হৈছে যে এইটো থাকিব 10 লৈকে পাই থাকিব যে সংখ্যাটোৰ অংক দুটাৰ স্থান যদি সালসলনি কৰা যায় সংখ্যাটোৰ অংক দুটা এতিয়া অংক দুটা কি আছে 89 টো আমি পিছত কনসেপ্টটো ক্লিয়াৰ কৰি লওঁ আমি কিমান লৈছিলো 89 লৈছো আমাক কৈছে দুটা অংক আছে এটা হল আমাৰ সালসলনি নকৰাকৈ যেটো পাইছো আৰু এটা হল সালসলনি কৰি পোৱা নতুন সংখ্যা তো আমি যদি ইয়াক সালসলনি কৰো তেনেহলে কিমান হৈ যায় 98 হৈ যায় ঠিক আছে তো ইয়াৰ গঠনটো কিমান হ'ব
ইয়াৰ গঠন হ'ব আমাৰ কিমান যে এককৰ ঘৰত আহিল আমাৰ 8 প্লাছ হ'ল দহকৰ ঘৰত আহিল 9 আৰু দহকৰ ঘৰৰ লগত 10 টো পূৰণ দিবই লাগিব এতেকে আমি আমাৰ যেটো কনসেপ্ট আছে আমি 8 কাক পাইছিলো 3x এই সংখ্যাটো আমাৰ অংক দুটা কি পাইছো আমি হেইটো লিখিলো আমি পাইছো ইয়াতে এইটো পাইছিলো x এইটো 3x ঠিক আছে এতিয়া আমি ইয়াক যদি হালহলনি কৰো তে 8 ৰ ঠাইত আমাৰ 3x আহি যাব 3x প্লাছ ৰ ঠাইত প্লাছ এতিয়া x ৰ ঠাইত আমাৰ 9 ৰ ঠাইত কি আহিব 9 ৰ ঠাইত আমাৰ x আছিল x আহিব ইয়াৰ লগত এটা 10 পূৰণ হ'ব এইটো হ'ব আমাৰ নতুন সংখ্যা ঠিক আছে এইটো নতুন সংখ্যাৰ গঠন তো ইয়াৰ পৰা যদি আমি ক্যালকুলেশন কৰো কিমান পাম 10 আৰু x মাল্টিপ্লাই কৰিলে 10x প্লাস কিমান আছে 3x তো আমি কিমান পাম এই দুটা যোগ কৰিলে কিমান পাম 10x plus 3x 13x তো আমি দুটা সংখ্যা পালো এটা হল নতুন সংখ্যা হাল হলনি কৰি 13x পালো আৰু মূল সংখ্যাটো আমি কিমান পাইছো মূল সংখ্যাটো আমি হাল হলনি নকৰা কৈ পাইছো 31x তো এইখিনি কথা নিশ্চয় বুজি পাইছে এতিয়া আহক এইখিনি মল্টিপ্লাই আমি আমাৰ যেটো অংকটো আছে সমস্যাটো আছে হেইটো সমাধান কৰো নতুন ৰূপে ঠিক আছে তো প্ৰথমতে এইখিনি মচি লৈছো তো আমি ইয়াতে নিশ্চয় বুজি পাইছো ইতিমধ্যে যে এককৰ ঘৰৰ আৰু দহকৰ ঘৰৰ অংকটো দিয়া নাই হেতু আমি ধৰিব লাগে সাধাৰণতে সৰুটো ঠিক আছে যাতে তুলনা কৰা যায় তাৰ লগত তো আমি লিখিম ইয়াতে ধৰা হল এককৰ ঘৰৰ অংক এককৰ ঘৰৰ অংকটো সমান সমান x এককৰ ঘৰৰ অংকটো x ধৰিলো তেন্তে দহকৰ ঘৰৰ এই কন্ডিশন মতে দহকৰ ঘৰৰ অংকটো কিমান হ'ব যে দহকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ 3 গুণ বুলি কৈছে তেনে হলে 3x হ'ব দহকৰ ঘৰৰ অংক আৰু ইয়াৰ মতে আমাৰ মূল সংখ্যাটো লাগে এই একক যেতিয়া আমি এককৰ ঘৰৰ অংক আৰু দহকৰ ঘৰৰ অংক পাম তেতিয়া আমি সংখ্যাটো নিৰ্ণয় কৰিব পাৰিম উলিয়াব পাৰিম আমি লিখিম দিয়াৰ ফৰ মূল সংখ্যাটো কিমান হ'ব ইয়াৰ পৰা মূল সংখ্যাৰ ফৰমেটটো বা গঠনটো মূল সংখ্যাটো হল ইয়াৰ মতে দে সংখ্যাটো সমান হ'ব যে এককৰ ঘৰৰ অংকটো আমি আগতে লিখিম প্লাস এটা দিম বাওফালে আগফালে হোফালে নহয় কিন্তু দে কাৰণ এটো লিখাৰ নিয়ম একক দহক শতক হাজাৰ এনেকৈ যায় বাওফালে যায় তাৰ পিছত দহকৰ ঘৰৰ অংকটো আছে আমাৰ 3x তাৰ লগত এটা পূৰণ হ'ব 10 ইতিমধ্যে আমি বুজিয়ে পাইছো যে এককৰ ঘৰৰ অংকটোৰ লগত 1 পূৰণ হয় যেটো নিলিখিলেও হয় কিন্তু দহকৰ ঘৰৰ অংকৰ লগত 10 পূৰণ হয় এটো আমি লিখিবই লাগে এতেকে ক্যালকুলেশনখিনি কৰি লও আমি সৰল কৰি লও এইখিনি দেই এইটো কিন্তু আমাৰ সংখ্যাটো পাই গলো মূল সংখ্যাটো পাই গলো কিন্তু এতিয়া সৰল কৰি ললে ভাল আমাৰ ভৱিষ্যতে কি ক্যালকুলেশনটো ইজি হৈ যায় 10 plus 3 কিমান হয় 30 x to as it is থাকিল plus x তো আমি ক্যালকুলেশন কৰি কিমান পাম 30x plus কিমান 30x plus 1x equal 31x তো এইখিনি কাম আমাৰ প্ৰথম যেটো পাৰ্ট কৈছে কোৱেশ্চনৰ এটো হৈ গল এতেকে আমাক কৈছে সংখ্যাটোৰ অংক দুটাৰ স্থান হালহলনি কৰিলে স্থান হালহলনি অৰ্থাৎ এককৰ ঘৰৰ ঠাইত দহকৰ ঘৰৰ অংকটো গুছি যাব দহকৰ ঘৰৰ ঠাইত আহিব আমাৰ এককৰ ঘৰৰ অংকটো হালহলনি হ'ব অৰ্থাৎ ইয়াৰ ঠাইত x ৰ ঠাইত 3x হ'ব 3x ৰ ঠাইত x হ'ব তেতিয়া হয় সংখ্যাটো হালহলনি খুব ইম্পৰ্টেন্ট কথা মনত ৰাখিব কিন্তু যে এটো হল আমাৰ মূল সংখ্যা আৰু আমি যেটো সংখ্যা এতিয়া পাম যে অংক দুটা হালহলনি কৰি পোৱা সংখ্যা তো হেইটো আমি আগতে লিখিম যে অংক দুটা হালহলনি কৰি পোৱা সংখ্যাটো হ'ব অংক দুটা এটো লিখাটো জৰুৰী হালহলনি কৰি অংক দুটা হালহলনি কৰি পোৱা নতুন সংখ্যাটো কি হ'ব নতুন সংখ্যাটো হ'ব আমি একেবাৰে লিখি দিলু যে অংক দুটা হালহলনি কৰি পোৱা নতুন সংখ্যাটো হ'ব সমান দিলু যে x ৰ ঠাইত কি আহিব 3x আহিব গতিকে আমি 3x টো আগত লিখিম প্লাস 3x ৰ ঠাইত এতিয়া আমি কি লিখিম এই x লিখিম আৰু দহকৰ ঘৰত আহি গল x দহকৰ ঘৰত যেটো আহিব তাৰ লগত x 10 পূৰণ হ'বই খাটাং দহকৰ ঘৰৰ লগত 10 টো ফিক্সড হৈ থাকে এতিয়া যি আহে আহক হেতু মাল্টিপ্লাই হৈ যাব তাৰ লগত এতিয়া 10 ৰ লগত x মাল্টিপ্লাই কৰিলে 10x plus 3x এই দুটাক আমি সৰল কৰিলে কিমান পাও 10x plus 3x equal 13x তো মনত ৰাখিব আমি দুটা সংখ্যা পালো এটা হল মূল সংখ্যা কিমান ইয়াৰ পৰা 31x পালো আৰু নতুন সংখ্যাটো কিমান পালো আমি
13x পালোঁ এতিয়া আমি প্ৰশ্ন মতে যাওঁ আমাৰ প্ৰশ্নত আৰু কি কৈছে সেইখিনি বস্তু আমি বুজি লওঁ যে সলনি দুটা সংখ্যা পালোঁ এটা হ'ল মূল সংখ্যা আৰু নতুন সংখ্যা আৰু মূল সংখ্যাটোৰ সমষ্টি দুটা সংখ্যা পাইছোঁ এটা হ'ল মূল সংখ্যা আৰু এটা নতুন সংখ্যা এই দুটাৰ সমষ্টি অৰ্থাৎ যোগফলটো কিমান আছে 88 তেন্তে আমি মূল সংখ্যাটো কিমান হ'ব 31x যিটো আমি চলক হিচাপত পাইছোঁ সেইটোৰ মূল সংখ্যাটোৰ মানটো নিৰ্ণয় কৰিব লাগে তো বৰ্তমানে বুজি লওক যে দুটা সংখ্যা পাইছোঁ নতুন সংখ্যা আৰু মূল সংখ্যাৰ যোগফলটো কিমান 88 হ'ব তো এইটো আমি কামত খটাই দিওঁ সমীকৰণত সমাধান কৰাৰ কাৰণে তো আমি লিখিম প্ৰশ্নমতে আমি পাইছোঁ মূল সংখ্যাটো কিমান আছে ওপৰত আছে এইটো 31x ইয়াৰ পৰা এই ফৰ্মেটৰ পৰা 31x আহিছে তো আমি 31x প্লাছ নতুন সংখ্যা পাইছোঁ আমি এইটো 13x এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব যোগফলটো বা সমষ্টিটো 88 হ'ব বুলি আমাৰ প্ৰশ্নত দিয়া আছে গতিকে আমি ইয়াৰ পৰা কি বনালোঁ সমীকৰণটো বনালোঁ এতিয়া সমাধানটো কৰি লওঁ সমাধান কৰোঁতে আমি কি কৰিব লাগিব যে 31x প্লাছ 13x এই দুটাক প্লাছ কৰিলে কিমান পাব ইয়াতে সাইডত কৰি ল'ব পাৰে 31 আৰু 13 নিশ্চয় 44 পাম তো আমি কিমান পালোঁ 44x ইকুৱেল কিমান পালোঁ 88 তো আমি এতিয়া ট্ৰান্সপ'জ কৰি দিওঁ 44ক সোঁফালে x ইকুৱেল লিখিম 88 থাকিব আৰু 44 সোঁফালে যাব কিমান হ'ব পূৰণৰ আছে হৰণ হৈ যাব ডিভাইড হ'ব এতিয়া আমি 44 এৰে 88ক কেনসেল কৰিলে 2 পাওঁ নিশ্চয় বুজি পাইছোঁ এতেকে x ৰ ভ্যালুটো আমি কিমান পালোঁ 2 পালোঁ x ৰ ভ্যালু আমাৰ কোনটো আছিল একচুয়ালি এককৰ ঘৰৰ অংক আছিল ঠিক আছে তো আমি এতিয়া আমাক কৈছে মূল সংখ্যাটো নিৰ্ণয় কৰা তো মূল সংখ্যাটো এতিয়া আমি নিৰ্ণয় কৰিব পাৰিম কাৰণ আমি x ৰ ভ্যালুটো পাই গৈছোঁ তো মূল সংখ্যাটো নিৰ্ণয় কৰা মূল সংখ্যা আমাৰ আছিল কোনটো এইটো আছিল বা এইখিনি আছিল আপোনালোকে যিকোনো এটা লিখিব পাৰে তো আমি যেহেতুকে ইয়াৰ পৰা ইয়াৰ ভ্যালুটো এইটো পাইছোঁ গতিকে আমি 31x লিখিম মূল সংখ্যা তো আমাক মূল সংখ্যাটো নিৰ্ণয় কৰিব দিছে therefore আমি লিখিম therefore মূল সংখ্যাটো হ'ব সমান সমান যাৰ কাৰণে আমাক কৈছে ইয়াতে যে মূল সংখ্যাটো হ'ব আমি কিমান পাইছোঁ 31x পাইছোঁ এতেকে 31 ৰ ঠাইত 31 এজ ইট ইজ থাকিল ইনটু x ৰ ঠাইত 2 থাকিল 31 আৰু 2 মাল্টিপ্লাই কৰিলে কিমান হয় 62 হয় আৰু এই 62 হ'ল আমাৰ মূল সংখ্যা বা আজিৰ এইটো প্ৰশ্নৰ উত্তৰ তো নিশ্চয় বুজি পাইছে তো এইখিনিতে আমি কোৱেশ্চন নাম্বাৰ 8 সলভ কৰিলোঁ এতিয়া আমি সলভ কৰিম কোৱেশ্চন নাম্বাৰ 9 এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছোঁ প্লিজ ভিডিঅ'টিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছোঁ নেক্সট তো ইয়া কোৱেশ্চন নাম্বাৰ 9 ত কি কৈছে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 48 হলে সংখ্যা তিনিটা নিৰ্ণয় কৰা এতেকে ক্ৰমিক সংখ্যা বুলি ক'লে কি বুজায় ক্ৰমিক সংখ্যা মানে সিৰিয়াল থকা একেলগে থকা তিনিটা সংখ্যা যিকোনো হ'ব পাৰে যুগ্ম অযুগ্ম কথা নাই কিন্তু একেলগে থকা হ'ব লাগে ধৰা হল আমি যদি 6 লওঁ 6 7 8 এই তিনিটা একেলগে আছে গতিকে তিনিটা সিৰিয়াল হল এইটো মই এনে বুজোৱাৰ কাৰণে এইখিনি লৈছো তো এতিয়া ধৰা হল আমি প্ৰথমটো যদি 6 লওঁ দ্বিতীয়টো কি হয় 6 + 1 ঠিক আছে 7 হৈ যাব থাৰ্ডটো কি হৈ যাব 6 + 2 কিমান হ'ব 8 হ'ব তো 6 7 8 হল এনেকুৱা ধৰণৰ সংখ্যা সাধাৰণতে কি বুলি কোৱা হয় ক্ৰমিক সংখ্যা বুলি কোৱা হয় ক্ৰমিক সংখ্যা নিশ্চয় বুজি পায় যে একেলগে থকা সংখ্যা তো আমাক কৈছে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 48 হলে সংখ্যা তিনিটা নিৰ্ণয় কৰা সংখ্যা তিনিটা কিন্তু দিয়া নাই ঠিক আছে তো যোগফলটো দিছে তো আমি ইয়াৰ পৰা কি কৰিব লাগিব চলক বনাব লাগিব অৰ্থাৎ ধৰি ল'ব লাগিব যিকোনো এই ক্ৰমিক সংখ্যা তিনিটা ধৰি ল'ব লাগিব তো আমি লিখিম ধৰা হল ক্ৰমিক সংখ্যা তিনিটা এই ক্ৰমিক সংখ্যা তিনিটাকে আমি আগতে ধৰি লম সমান সমান এটা যদি আমি x ধৰো x দ্বিতীয়টো কি হ'ব এই ধৰক ইয়াতে পাইছিল এটা যদি 6 ধৰো দ্বিতীয়টো 6 + 1 তো x ৰ ঠাইত আমি 6 লওঁ 6 ৰ দ্বিতীয়টো কি হ'ব 6 + 1 হৈছে তাৰ মানে x + 1 হ'ব সেকেন্ড সংখ্যাটো এটা বাঢ়ি যাব 1 বাঢ়ি যাব যেনেকুৱা 6 থাকিলে 7 হোৱাৰ কাৰণে কি 6 x ৰ লগত 1 6 ৰ লগত 1 প্লাস কৰিব লাগিব এতেকে নেক্সটটো যদি আমাৰ 8 হয় অৰ্থাৎ কিমান হ'ব যে সৰি এইটো প্লাস দিব না লাগে আমি
নেক্সট যেটো প্ৰথমটো যদি x হয় সেকেন্ডটো হ'ব x + 1 থাৰ্ডটো হ'ব আমাৰ x + 2 এই এক্সাম্পলৰ পৰা বুজি লওক যে প্ৰথমটো 6 আছিল সেকেন্ডটো 7 হৈছিল কেনেকৈ x 6 + 1 7 দ্বিতীয়টো 6 + 2 8 গতিকে 6 7 8 হৈছিল এনেকুৱা কনসেপ্ট আপোনালোকে ভাবি ল'ব লাগিব ঠিক আছে তো আমাক প্ৰশ্ন মতে কি কৈছে এই তিনিটা সংখ্যা যোগ কৰিলে এইটো এইটো আৰু এইটো তিনিটাৰ যোগফলটো কিমান দিয়া আছে 48 দিয়া আছে তো আমি লিখিম প্ৰশ্ন মতে প্ৰথম সংখ্যাটো আছে আমাৰ x প্লাস দ্বিতীয় সংখ্যাটো আছে x + 1 যোগ কৰিম প্লাস তৃতীয় সংখ্যাটো ইয়াৰ লগত যোগ হ'ব x + 2 সমান সমান কিমান দিয়া আছে তিনিটা যোগ কৰিলে আমি কিমান পাম 48 পাও এটো দিয়া আছে এতেকে ক্যালকুলেশন খিনি কৰিব লাগিব মনত ৰাখিব আগতে ভেৰিয়েবলস যিবোৰ থাকিব চলক আছে সেইবোৰৰ যোগ কৰিব লাগে ইয়াতে যেহেতু যোগ বা বিয়োগ থাকিলে আমি যোগ বিয়োগ খিনি কৰি ল'ব লাগিব তিনিটাই যোগৰ আছে প্লাসৰ আছে 1x 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 তেনেহলে প্লাস কৰিলে 1x + 1x + 1x কিমান হ'ব 1x + 1x 2x 2x + 1x 3x তো আমি ইয়াক 3x পাম প্লাসৰ যিবোৰ অনলি নাম্বাৰ আছে ধ্ৰুবক আছে কনস্ট্যান্ট হেইকেটা আমি যোগ কৰিম কিমান 1 + 2 কিমান হ'ব 3 হ'ব সমান সমান 48 তো এতেকে আমি ট্রান্সপোজ কৰিব লাগিব সংখ্যাবোৰ সফালে ল'ব লাগে 3x = দিম 48 লিখিম এই 3 সফালে যাব প্লাসৰ আছে কি হ'ব মাইনাসৰ 3 হ'ব এতেকে 3x সমান সমান কিমান হ'ব 45 হ'ব এতেকে x = 3 ট্রান্সপোজ কৰি দিম সফালে 45 আছে 3 পূৰণ আছিল সফালে গলে হৰণ হ'ব তলত বহিব 3 15 যা 45 তো আমি x ৰ ভ্যালু পালো কিমান x সমান সমান পালো 15 এতেকে আমাক উলিয়াব দিছে কি সংখ্যা তিনিটা নিৰ্ণয় কৰা আমি যদি x ৰ ভ্যালু পালো বাকিখিনি আমি পাম কাৰণ x টো আমি প্ৰথম ধৰিছিলো প্ৰথম সংখ্যাটো আমাৰ কি আছিল x আছিল গতিকে x ৰ ভ্যালু আমি 15 পালো তো আমি লিখিম therefore নিৰ্ণয় সংখ্যা তিনিটা হ'ব নিৰ্ণয় সংখ্যা তিনিটা হ'ব সমান সমান প্ৰথমতে x = কিমান 15 দ্বিতীয়তে কিমান আছে x + 1 আছে x + 1 = এই 15 + 1 = 16 হল আৰু থাৰ্ড যেটো নাম্বাৰ হ'ব এটো কিমান আছে x + 2 = এই 15 + 2 = 17 তো আমাৰ সিরিয়ালি নাম্বার কেটা পালো therefore কি পালো আমি 15, 16, 17 ক্রমিক সংখ্যা পাই গলো একেলগে থকা সংখ্যা ঠিক আছে তো এইখিনিতে আমি কোশ্চেন নাম্বার 9 সলভ কৰিলো এতিয়া আমি সলভ কৰিম কোশ্চেন নাম্বার 10 তো ইয়া কোশ্চেন নাম্বার 10 কোশ্চেন নাম্বার 10 ত কি কৈছে দুটা সংখ্যাৰ যোগফল 40 এটা সংখ্যা আনতকৈ 10 বেছি সংখ্যা দুটা নিৰ্ণয় কৰা তো ইয়াতে আমাৰ দুটা সংখ্যাৰ কথা কৈছে সংখ্যা দুটা যোগ কৰিলে 40 হ'ব ঠিক কিন্তু এটা সংখ্যা দিয়া নাই আনটো সংখ্যা এটাৰ লগত তুলনা কৰি দিছে যে এটা যদি যিমান নহক কিয় আনটো তাতকৈ 10 বেছি হ'ব তো আমাৰ এই এটা সংখ্যাটো ইয়াতে দিয়া নাই এটো চলক হিচাপত আমি ধৰি ল'ব লাগিব ধৰা হল এটা সংখ্যা সমান সমান x তেন্তে আন্ত সংখ্যা কিমান হ'ব আমি এই তুলনাৰ পৰা ইতিমধ্যে উলিয়াব পাৰিম আন্ত সংখ্যা সমান সমান কি হ'ব যে এটাতকৈ 10 বেছি এটা যিমান আছে x আছে তাতকৈ 10 প্লাস হ'ব 10 বেছি মানে 10 প্লাস হৈ গল এতেকে প্ৰশ্ন মতে কি কৈছে এই সংখ্যা দুটা এইটো সংখ্যা আৰু এইটো সংখ্যা যোগ কৰিলে আমাৰ যোগফলটো 40 হ'ব তো আমি লিখিম প্ৰশ্ন মতে প্ৰথম সংখ্যাটো হল x দ্বিতীয় সংখ্যাটো x + 10 যোগ কৰিলে আমি কিমান পাওঁ যোগফলটো 40 পাম তো ক্যালকুলেশন খিনি কৰি লওঁ সৰল কৰো প্ৰথমতে x 1x + 1x একো নাই মানে 1 থাকে ইয়াৰ লগত মনত ৰাখিব প্লাসৰ ক্ষেত্ৰত আমি এটো এপ্লাই কৰিম 1x + 1x কি হৈ যায় 2x হৈ যায় প্লাসত 10 থাকিলে as it is equal 40 এতেকে এই 10 টো আমি সফালে ট্রান্সপোজ কৰি দিম সিঙ্গেল নাম্বাৰটো আগত দিম 2x = লিখাৰ লগে লগে 40 লিখিম 10 সফালে যাব প্লাসত 10 ট্রান্সপোজ হোৱাৰ পিছত মাইনাসত 10 হৈ যাব তো 2x = কিমান হল আমাৰ 40 ৰ পৰা 10 মাইনাস কৰিলে কিমান হয় 30 হয় এতেকে x ৰ ভ্যালু কিমান হ'ব 30 এই 2 সফালে যাব ট্রান্সপোজ হৈ প্লাস ইনটু আছে ডিভাইড হ'ব
2 দিয়ে 30 কেঞ্চেল কৰিলে কিমান পাম আমি 15 পাম অলৰাইট তো আমি xৰ ভ্যালু পাই গলো কিমান 15 therefore x সমান সমান 15 এতেকে আমাক কৈছে যে সংখ্যা দুটা নিৰ্ণয় কৰিব লাগে এই দুটা সংখ্যা আছিল যে কি আছিল এই এটা ধৰিছো x আনটো x + 10 এই সংখ্যা দুটা আমাক নিৰ্ণয় কৰিব লাগে তো আমি লিখিম therefore এটা সংখ্যা হ'ব এটা সংখ্যা হল x ৰ ভ্যালু 15 আনটো সংখ্যা কিমান আছে আনটো সংখ্যা সমান সমান x + 10 আছে অৰ্থাৎ কি হ'ব আমাৰ x ৰ ভ্যালু আমি কিমান পাইছো 15 পাইছো + 10 as it is থাকিল প্লাস কৰিলে আমি কিমান পাম ফাইনালি 25 ঠিক আছে আৰু এই দুটা প্লাস কৰিলে কিন্তু 40 হ'ব বুলি আমি আগতে পাইছো এটো তো এইটো হল আমাৰ এটা সংখ্যা এইটো আনটো সংখ্যা তো আমি आंसर দুটা পাই গলো এই आंसर তো এইখিনিতে আমি কোশ্চেন নাম্বাৰ 8 9 আৰু 10 সলভ কৰিলো আজিৰ ভিডিওত ইমানে আকৌ লগ পাম নেক্সট ভিডিওত তেতিয়ালৈকে ধন্যবাদ